চাহ বাগিচাত অকল আন্দোলন হৈ থাকিব নে শ্ৰমিকৰ জীৱন সলনি হ'ব? নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি জ্বলন্ত প্ৰশ্নৰ উত্তৰ বিচাৰিম। চাহ বাগিচাত অকল আন্দোলন হৈয়ে থাকিব নে শ্ৰমিকৰ জীৱনত সঁচাকৈয়ে পৰিৱৰ্তন আহিব? অসম বিশ্ববিখ্যাত চাহ উৎপাদনৰ বাবে জনাজাত। এই ইতিহাস আৰম্ভ হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময়ত। 1839 চনত আছাম কোম্পানী গঠন হয় আৰু বাণিজ্যিক চাহ বিস্তাৰ লাভ কৰে। কিন্তু এই উদ্যোগৰ মূল শক্তি আছিল শ্ৰমিকসকল। আন্দোলন কিয় হয়? চাহ শ্ৰমিকসকলে বহু সময়ত ন্যায় মজুৰি, মাটিৰ অধিকাৰ, শিক্ষা এইবিলাকৰ দাবীত আন্দোলন কৰে। যেতিয়া দাবী পূৰণ নহয় তেতিয়া আন্দোলন হয়। আন্দোলন গণতান্ত্ৰিক অধিকাৰ। কিন্তু যদি বছৰ বছৰ ধৰি এই দাবীত আন্দোলন চলি থাকে তে বুঝা যায় অস্থায়ী সমাধান হোৱা নাই। কেৱল আন্দোলনে সমাধান দিব নোৱাৰে। আন্দোলনে চৰকাৰক আৰু কোম্পানীক সজাগ কৰে। কিন্তু উন্নয়ন হ'বলৈ লাগিব সুদীৰ্ঘ ম্যাদী নীতি, আইনী সুৰক্ষা, শিক্ষা আৰু দক্ষতা বিকাশ, চাহ উদ্যোগ নিয়ন্ত্ৰণ আৰু উন্নয়নৰ বাবে টি বোৰ্ড অফ ইণ্ডিয়া আছে। কিন্তু নীতি মাত্ৰ কাগজতে থাকিলে চলিব নোৱাৰি। বাস্তৱায়ন গুৰুত্বপূৰ্ণ। জীৱন উন্নয়ন কেতিয়া সম্ভৱ? মাটিৰ অধিকাৰ নিশ্চিত হ'লে শ্ৰমিক পৰিয়াল আৰ্থিক স্থিৰতা আহিব। শিক্ষা উন্নত হ'লে নতুন প্ৰজন্ম নতুন জীৱিকা বিচাৰি পাব। কাৰিকৰী প্ৰশিক্ষণ দিলে কেৱল চাহ বাগিচাৰ ওপৰত নিৰ্ভৰ কৰি লাগিব নোৱাৰে। ন্যায় মজুৰি আৰু সামাজিক সুৰক্ষা থাকিলে দৰিদ্ৰতা চক্ৰ ভাঙিব। বাস্তৱ হয়তো আন্দোলন চলি থাকিব পাৰে যদি দাবী পূৰণ নহয়। কিন্তু আন্দোলনৰ লগত যদি সংগঠিত পৰিকল্পনা, শিক্ষাগত আগবঢ়া আৰু ৰাজনৈতিক সচেতনতা নাথাকে তেন্তে পৰিৱৰ্তন ধীৰ হ'ব। শ্ৰমিকৰ জীৱন সলনি হ'ব পাৰে, কিন্তু তাৰ বাবে চৰকাৰ, কোম্পানী আৰু সমাজ তিনিপক্ষ একলগ হৈ কাম কৰিব লাগে। শেষ কথা, চাহ বাগিচা কেৱল আন্দোলনেই নহয়, অস্থায়ী উন্নয়ন হ'ব লাগিব। প্ৰশ্নটো আপোনালোকৰ বাবে, আপুনি কি ভাবে? আন্দোলন যথেষ্ট নে উন্নয়নৰ নতুন পথ বিচাৰিব লাগিব? ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।